নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টি আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছো আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কোৱেশ্চন হৈছে ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায় অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি ডক্টৰ ভীমৰাও আম্বেদকাৰক মনত ৰাখিব ভাৰতীয় সংবিধানৰ পিতৃ বুলি ডক্টৰ ভীমৰাও আম্বেদকাৰক জনা যায় নেক্সট কোৱেশ্চনটিত আছে কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ কপিলী মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখন হৈছে কপিলী নেক্সট কোৱেশ্চনটিত আছে কিমান চনত হেমকক প্ৰকাশ পাইছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 1900 চনত মনত ৰাখিব হেমকক 1900 চনত প্ৰকাশ পাইছিল নেক্সট কোৱেশ্চনটিত আছে হেমককৰ ৰচক কোন আছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ হেম বৰুৱা মনত ৰাখিব হেমককৰ ৰচক হৈছে হেম বৰুৱা নেক্সট কোৱেশ্চনটিত আছে অসম বিধান পৰিষদৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি শ্বিলঙত মনত ৰাখিব 1937 চনত শ্বিলঙত অসম বিধান পৰিষদৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে কোনখন ৰাজ্যক প্ৰথমে অসমৰ পৰা ভাগ কৰা হৈছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ নাগালেণ্ড মনত ৰাখিব নাগালেণ্ড প্ৰথমে অসমৰ পৰা ভাগ হৈছিল নেক্সট কোৱেশ্চনটিত আছে তলত উল্লেখিত কোনখন জিলা চিৰাং জিলাৰ সৈতে সীমান্ত ভাগ নকৰে অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ নলবাৰী মনত ৰাখিব নলবাৰী জিলাই চিৰাং জিলাৰ সৈতে নিজৰ সীমা ভাগ নকৰে নেক্সট কোৱেশ্চনটিত আছে অসমৰ সৈতে আন্তৰ্জাতিক সীমান্ত কিমানখন দেশে ভাগ কৰে অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি 2 অৰ্থাৎ দুখন মনত ৰাখিব অসমৰ সৈতে দুখন দেশে আন্তৰ্জাতিক সীমা ভাগ কৰে সেই দুখন হৈছে ভূটান আৰু বাংলাদেশ নেক্সট কোৱেশ্চনটিত আছে সাত ভগ্নীৰ ভিতৰত কোনখন ৰাজ্য দ্বিতীয় বৃহত্তম অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ আসাম মনত ৰাখিব সাত ভগ্নীৰ ভিতৰত দ্বিতীয় বৃহত্তম ৰাজ্যখন হৈছে অসম ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব সাত ভগ্নীৰ ভিতৰত প্ৰথম সৰ্ববৃহৎ ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চনটিত আছে কোহিনুৰ থিয়েটাৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি 1976 চনত মনত ৰাখিব কোহিনুৰ থিয়েটাৰ 1976 চনত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন ছবিৰ নাম কি অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ইন্দ্ৰমালতী মনত ৰাখিব জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন ছবি হৈছে ইন্দ্ৰমালতী নেক্সট কোৱেশ্চনটিত আছে ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম কি অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি এৰাবাটৰ সুৰ মনত ৰাখিব ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবি হৈছে এৰাবাটৰ সুৰ নেক্সট কোৱেশ্চনটিত আছে অসমৰ প্ৰথমটো চিনেমা হলৰ নাম কি অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি জনাকী চিত্ৰগৃহ মনত ৰাখিব অসমৰ
প্ৰথমটো চিনেমা হল হৈছে জোনাকী চিত্ৰগৃহ ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব জোনাকী চিত্ৰগৃহ তেজপুৰত অৱস্থিত অৰ্থাৎ তেজপুৰত আছে নেক্সট কোৱেশ্চনটিত আছে ভূপেন হাজৰিকাই প্ৰথম গীত গোৱা চিনেমাখনৰ নাম কি অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি ইন্দ্ৰমালতী মনত ৰাখিব ভূপেন হাজৰিকাই প্ৰথম গীত গোৱা চিনেমাখন হৈছে ইন্দ্ৰমালতী নেক্সট কোৱেশ্চনটিত আছে অসমত স্থাপন কৰা ভাৰতৰ প্ৰথমটো সৌৰ শক্তিৰ চালিত ৰেল ষ্টেচন কি অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি গুৱাহাটী মনত ৰাখিব অসমত স্থাপন কৰা ভাৰতৰ প্ৰথমটো সৌৰ শক্তিৰে চালিত ৰেল ষ্টেচন হৈছে গুৱাহাটী নেক্সট কোৱেশ্চনটিত আছে 2023 বৰ্ষত ভাৰতৰ হৈ অসমৰ একমাত্ৰ কোনখন ঐতিহাসিক ঠাইত বিশ্ব ঐতিহাসিক ক্ষেত্ৰ হিচাপে স্বীকৃতি পাইছে অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি চৰাইদেউ মৈদাম নেক্সট কোৱেশ্চনটিত আছে কেতিয়া আৰু ক'ত উত্তৰ পূব ভাৰতৰ প্ৰথমখন মুকাভিন্ন প্ৰতিষ্ঠান মাই একাডেমি প্ৰতিষ্ঠা কৰা হৈছে অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 1991 চনত মনত ৰাখিব 1991 চনত গুৱাহাটীত উত্তৰ পূব ভাৰতৰ প্ৰথমখন মুকাভিন্ন প্ৰতিষ্ঠান মাইম একাডেমি প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ থিয়েটাৰৰ দল বুলি কোনটো থিয়েটাৰক কোৱা হয় অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি নটৰাজ থিয়েটাৰক নেক্সট কোৱেশ্চনটিত আছে অসমৰ এলেকা কিমান বৰ্গ কিলোমিটাৰত অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ মনত ৰাখিব অসমৰ মাটিকালি এলেকা ভিত্তিত ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ